আৰু এই পুৰুষৰ বীৰ্য আৰু স্থিৰজ যেতিয়া একেলগ হয় তেতিয়া গৰ্ভ সৃষ্টি হয়। এক্স-ৰে এইবিলাক যেতিয়া উদ্ভাৱন হৈছিল তাৰ পাছতে বিজ্ঞানীসকলেও গম পাইছিল যে মাতৃ গৰ্ভত সন্তানটিৰ বিকাশ কেনেকৈ হয়। আজিৰ পৰা হাজাৰ বছৰ আগতে কপিল প্ৰভুৱে সেইখিনি তথ্য ভাগৱতৰ জৰিয়তে আমাক দি দিছে। মাহত জীৱই প্ৰথম চেতনত্ব প্ৰাপ্ত কৰে। সেই পিতৃ মাতৃ আৰু সেই কপিল প্ৰভুৱে আই দেৱসূতিক সাংখ্য তত্ত্বজ্ঞান প্ৰদান কৰিছিল। সাংখ্য তত্ত্বজ্ঞান মানে কি? আত্মজ্ঞান। বিশ্বত এনেকুৱা কোনো সংস্কৃতি নাই যিটো সংস্কৃতিত পুত্ৰই মাতৃক জ্ঞান প্ৰদান কৰিছে। মাতৃ দেৱহূতিয়ে, আৰু তেওঁ অৱশ্যে এলাপেচা পুত্ৰও নহয়। কপিল প্ৰভুটো স্বয়ং ভগৱন্তৰ অৱতাৰ। সিদ্ধা নাম কপিল মুনি, 12জন বৈষ্ণৱৰ ভিতৰত কপিল প্ৰভুকো মান্য কৰা হয়। আৰু সেই কপিল প্ৰভুৰ পৰা প্ৰদান কৰা এই সাংখ্য জ্ঞানত, আত্মজ্ঞানৰ কথা মই নকওঁ, কাৰণ মোৰ নিজৰে আত্মজ্ঞান নাই। মই আপোনাক কি আত্মজ্ঞানৰ কথা কওঁ? গতিকে সহজ ৰূপত মই দুটামান কথা চুব বিচাৰিছোঁ, যিহেতু এই সন্তান উৎপত্তিৰ কথাই কৈ থকা হৈছে। গতিকে কপিল প্ৰভুৱে যেতিয়া আই দেৱহূতিক সাংখ্য তত্ত্বৰ জ্ঞান প্ৰদান কৰিছিল, তাত মনুষ্যৰ শৰীৰটোৰ নশ্বৰতাক বুজাবলৈ ইমান সুন্দৰভাৱে বৰ্ণনা কৰিছে যে মাতৃ চোৱা, যে মনুষ্যই 84 লক্ষ যোনি পাৰ কৰি আহি এই শৰীৰটো পাইছে। এই শৰীৰটো পোৱাৰ পাছতো এই শৰীৰটো হৈছে ক্ষণস্থায়ী, কেতিয়া ই নষ্ট হ'ব তাৰ ভৰসা নাই। গতিকে সকলো জীৱৰে পুৰুষাৰ্থ ইমানেই যে শৰীৰটো থাকে মানে শৰীৰক ভজনা কৰি যাতে অন্তিম সময়ত তেওঁক চিন্তা কৰি গতি পাব পাৰে, তেওঁক চিন্তা কৰি যাতে শৰীৰটো এৰিব পাৰে। তেতিয়া জীৱই এই জীৱনটো ধৰাৰ সাৰ্থকতা আহিব। নহ'লে আসক্তিৰ ক্ষেত্ৰত, ভোগৰ ক্ষেত্ৰত যদি আমি চাওঁ, মানুহে জীৱনত একো পাব নোৱাৰে। কিয় পাব নোৱাৰে? যিদৰে এজন কৃষকে খেতিত প্ৰথম খেতিটো কৰিবলৈ যাওঁতে পাচি এটাতে অলপ বীজ লৈ যায়, আৰু সেই বীজখিনি পথাৰত সিঁচি থৈ আহে। বীজ হৈ আছিল, যেতিয়ালৈকে মাটিত তাত সিঁচি দিয়া হ'ল, মাটিৰ প্ৰভাৱত বা এটা মাধ্যম পোৱাৰ লগে লগে সেই বীজবিলাকৰ পৰা অংকুৰবিলাক ওলাই আহে। অংকুৰবিলাক ওলাই আহি যেতিয়া সেই কঠীয়া হ'ব, কঠীয়াক যেতিয়া আমি ৰুওঁ তেতিয়া আমাৰ বাবে ধান হয়। ধানক দাই আনিলে চাউল হ'ল। চাউলক যেতিয়া আমি সিজাওঁ, সেয়া আমাৰ বাবে সিদ্ধান্ত বা ভাত হ'ল। সেই সিদ্ধান্ত যেতিয়া আমি খালোঁ, খোৱাৰ লগে লগে খাদ্য নলীয়ে গৈ যেতিয়া পাকস্থলীত পৰিলেগে, হজম হৈ পেলাই অন্নৰ পৰা ৰস, ৰসৰ পৰা ৰক্ত, ৰক্তৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পাছত অস্থি, অস্থিৰ পাছত মজ্জা, মজ্জাৰ পাছত পুৰুষৰ শৰীৰত বীৰ্য, স্ত্ৰী শৰীৰত স্থিৰজ নিৰ্মাণ। আৰু এই পুৰুষৰ বীৰ্য আৰু স্থিৰজ যেতিয়া একেলগ হয় তেতিয়া গৰ্ভ সৃষ্টি হয়। সেয়া কপিল প্ৰভু কি বুলি বৰ্ণনা কৰিছে? জীৱৰ তামসী গতি কেনেকৈ আৰম্ভ হয়। 19ৰ দশকত আল্ট্ৰাছাউণ্ড, এক্স-ৰে এইবিলাক যেতিয়া উদ্ভাৱন হৈছিল, তাৰ পাছতে বিজ্ঞানীসকলেও গম পাইছিল যে মাতৃ গৰ্ভত সন্তানটিৰ বিকাশ কেনেকৈ হয়। আজিৰ পৰা হাজাৰ বছৰ আগতে কপিল প্ৰভুৱে সেইখিনি তথ্য ভাগৱতৰ জৰিয়তে আমাক দি দিছে, যে দুই লগ হয় প্ৰথম ৰাত্ৰত জলৰ বুদবুদনয়, দশম দিনত কঠিন হুয় বদৰি ফলৰ নয়, দ্বিতীয় মাসত শিৰপদ যে বিকাশ হুৱে জীৱৰ, তৃতীয় মাসত লোম স্নায়ু যত শৰীৰ সম্পূৰ্ণ ক্ষয়। প্ৰথম যেতিয়া স্ত্ৰী সেই পুৰুষৰ বীৰ্য আৰু স্থিৰজ একেলগ হয় তেতিয়া প্ৰথম 5টা দিনলৈকে বোলে জলৰ বুদবুদৰ নিচিনা এটা অৱস্থা প্ৰাপ্ত হয়। 10 দিন হোৱাৰ লগে লগে এটা মাংসপিণ্ড সৃষ্টি হয়। প্ৰথম মাহ হোৱাৰ লগে লগে শিৰ আৰু ভৰি অংশ, দ্বিতীয় মাহত হস্ত জংঘা, তৃতীয় মাহত নখ চুলি, চতুৰ্থ মাহত জীৱই প্ৰথম চেতনত্ব প্ৰাপ্ত কৰে। সেই পিতৃ মাতৃ যিটো সংস্কাৰ আছিল, সেই সংস্কাৰৰ আধাৰতে অন্য জীৱ এটা আহি সেই মাতৃগৰ্ভত চতুৰ্থ মাহত প্ৰৱেশ কৰেহি। সেই তেতিয়াৰ পৰাই জীৱই ক্ষুধা তৃষ্ণা অনুভৱ কৰিবলৈ আৰম্ভ কৰে। পঞ্চম মাহত শৰীৰৰ অন্তৰেন্দ্ৰিয়বিলাক, কিডনী, লিভাৰ এইবিলাকৰ গঠন সম্পূৰ্ণ হয়। ষষ্ঠ মাহত ছালৰ নিৰ্মাণ সম্পূৰ্ণ হয়। সপ্তম মাহত সপ্তধাতু, অষ্টম মাহত প্ৰতিটো অংগ দৃঢ় হৈ পেলাই গৰ্ভমুদ্ৰাৰে শয়ন কৰি থাকে। 9 মাহ 10 দিনৰ পাছত সি জন্ম হ'ব, আৰু জন্ম হোৱাৰ পাছতো কি হয়, মাতৃগৰ্ভত থাকোঁতেই জীৱৰ পূৰ্বজন্মৰ সকলো কৃতকৰ্মৰ কথা বোলে মনত থাকে। সেইকাৰণে সেই জীৱই, প্ৰত্যেক জীৱই মাতৃগৰ্ভত অৱস্থান কৰাৰ লগে লগে ভগৱন্তক বোলে স্তুতি কৰে যে প্ৰভু, এনেদৰে মই বহুত ভোগৰ মাজত আছোঁ, আৰু এই বিষ্ঠা মূত্ৰৰ গৰ্তত মই লেটিপটি হৈ আছোঁ,
কাৰণ মাতৃগৰাকীয়ে যি খায় জ্বলা টেঙা তিতা খাৰ আদি কৰি মাতৃ খায় যত যত তাৰ ৰসগয়া শৰীৰে পৰয় মূৰ্ছা যায় প্ৰতিনিধ। মাতৃগৰাকীয়ে জ্বলা টেঙা তিতা খাৰ যি গ্ৰহণ কৰিছে আপ্যায়নী নাৰীডালে গৈ পেলাই শৰীৰত পৰিছে জীৱ। তাতে লেটিপেটি হৈ যেতিয়া একেলগে আছে জীৱই কষ্ট ভোগ কৰি তেতিয়া ঈশ্বৰক বোলে প্ৰাৰ্থনা জনায় যে প্ৰভু এনেদৰে বহু ভ্ৰমণ কৰিলোঁ, এইবাৰ মই মাতৃগৰ্ভৰ পৰা বাহিৰ হৈ তোমাক মই ভজনা কৰিম, তুমি যেন মোক তৰাই নিয়া। কিন্তু যেতিয়া মাতৃগৰ্ভৰ পৰা বাজ হয়, মাতৃৰ গৰ্ভৰ পৰা লোভিলা চেতন তেতিক্ষণে পাহৰিলা কৃষ্ণৰ চৰণ। ঈশ্বৰক পাহৰি পেলাই মায়াৰ সংসাৰলৈ অহা লগে লগে। আৰু ইয়াৰ পিছত লাহে লাহে সি ক্ৰমাৎ শিশুকাল পাৰ কৰে, তাৰ পাছত সি যুৱককাল পাৰ কৰে, তাৰ পাছত সি প্ৰাপ্তবয়স্ক হয়, তাৰ পাছত সি বৃদ্ধকাল পাৰ কৰে। বৃদ্ধকালৰ নিৰ্দিষ্ট বয়স পোৱাৰ লগে লগে এদিন মৃত হ'ব লাগিব। সেই শৰীৰটো মৃত হৈ পেলাই কলৈ যায়? যিটো যাত্ৰা পথাৰত বীজ ৰূপত আৰম্ভ হৈছিল, এই শৰীৰটোৰ ৰূপত যাত্ৰাটো সেই পথাৰতে শেষ হৈ গ'ল। লগত পৰমাণু এটা লৈ যোৱাৰ অনুমতি নাই নহয়, কম ডাঙৰ কথা নে তেতিয়া ইমান দীঘলীয়া যাত্ৰা। কিন্তু এই চলিত জীৱনটোত আমি কায় মনোবাক্যে যিখিনি সংস্কাৰ গোটালো, তাৰ আধাৰতে সেই জীৱই আকৌ নতুন শৰীৰলৈ গমন কৰিল। গতিকে মাতৃ, তুমি এই শৰীৰটোৰ অৱস্থাটোত আসক্ত নহয়, শৰীৰটোৰ সুখ সুবিধাত আসক্ত নহয়, একমাত্ৰ শৰীৰ চৰণত মতি দিয়া। জ্ঞান মাৰ্গত এইটো শিক্ষা দিয়া হয় যে আমি শৰীৰ নহয় আত্মা। কিন্তু সাংখ্য ভক্তিযোগ জ্ঞানত তাত এটা কথা নতুনকৈ যোগ কৰি দিলে কপিল প্ৰভুৱে, কেৱল আমি আত্মাই নহয়, আত্মা বুলি নিজক জনাটো এটা ভ্ৰম। কাৰণ অনুভৱলব্ধ জ্ঞান শুনি পঢ়ি পেলাই ভাবি থকা, মইতো এটা অনুভৱ নাই মই আত্মা বুলি, মই যদি কৈ আছো মই আত্মা, এইটো এটা ভ্ৰম যেতিয়ালৈকে অনুভৱ নহয়। সেইকাৰণে আত্মজ্ঞানো অহংকাৰৰ কাৰণ হ'ব পাৰে। কপিল প্ৰভুৱে সেইকাৰণে তাৰ লগত কি যোগ কৰি দিলে, তুমি কেৱল আত্মা নহয়, তুমি ঈশ্বৰৰ সেৱক ৰূপী আত্মা। ইয়াত সকলো সেৱক, মালিক মাত্ৰ এজনহে আছে, তেতিয়া অহংকাৰটো নোপজে। কাৰণ ইয়াত আমি সকলো চাকৰ, মহাপুৰুষেই লিখি যায় ব্ৰহ্মা হৰ পুৰন্দৰ জাকৰি চাকৰ। তেতিয়াহ'লে আমিবিলাক কিমানত আছো? ইয়াত সকলো ঈশ্বৰৰ চাকৰ। এই বুলি চিন্তা কৰি থকা সময়ছোৱা, কাৰণ বাৰে বাৰে তোমাৰ জন্ম হৈছে, বাৰে বাৰে তুমি এই যাত্ৰা কৰিছা, গতিকে তাত তুমি আসক্তি আশা নকৰি সংসাৰখনৰ সুখ দুখত প্ৰভাৱিত নহয়, একমাত্ৰ তেওঁক চিন্তা কৰি থকা দিনকেইটা পাৰ কৰা। পোৱা নোপোৱা এইবিলাক নিজৰ কৰ্ম সংস্কাৰ, অন্তিম সময়ত তুমি সেই মুখ্য পদ প্ৰাপ্ত কৰিবা। আৰু এই উপদেশ দিয়ে কপিল প্ৰভু অন্য লোকৰ উপদেশৰ নিমিত্তে নিজ গৃহ পৰিত্যাগ কৰি গুচি গৈছে। আৰু আই দেৱহূতিও সেইখিনি সময়ত ভগৱন্তক একান্ত ভাৱত চিন্তা কৰি তেওঁৰ ৰূপ ধ্যান কৰি, স্বৰূপ জ্ঞানৰ লক্ষণত ঈশ্বৰৰ ৰূপ ধ্যানৰ বৰ্ণনা দিছে। মই একেবাৰে মাত্ৰ ওপৰে ওপৰে কথাখিনি গুচি গ'লো, কাৰণ স্বৰূপ জ্ঞানত ঈশ্বৰৰ ৰূপ বৰ্ণনাৰ গুৰুত্বতা এই কাৰণেই দিছে যে কৃষ্ণ কৃষ্ণ কৈ আছো হয়, কৃষ্ণৰ ৰূপটোতো আমি জানিব লাগিব। বোলে ধুনীয়াকৈ মিচিকে হাঁহি মাৰি বাঁহী বজাই আছে, সেইটোৱে ৰূপ নহয় নহয়। এই যে আমাৰ ভাগৱত পাঠ পাতিলে এনেকৈ যে বেদী পাতা হয়, এই বেদীখনৰ তাৎপৰ্য কিনো? ভগৱন্তৰ ক'ত আছে? মণিকূটত আছে। মণিকূটৰ পৰা এই হৃদয়ৰূপী নামগৃহলৈ ভক্তসকলৰ মাজলৈ নিমন্ত্ৰণ কৰি অনা হ'ল বা নমাই অনা হৈছে। সেইবাবে 16 গছ 16 গছ 32 গছ 32 অলংকাৰে 32 গছ বন্তি তেওঁৰ 4 অস্তকে তাৰ প্ৰতীক ৰূপত স্থাপন কৰা হৈছে, নহয়নে? আমাৰ আইসকলেও ইমান অলংকাৰ নিপিন্ধে, ভগৱন্তই 32 প্ৰকাৰ অলংকাৰ পিন্ধিছে। সেইকাৰণে বোলে ভগৱন্তৰ চৰণৰ পৰা মস্তকলৈকে, মস্তকৰ পৰা চৰণলৈকে তাৰ ৰূপটো ধ্যান কৰিব লাগে। সেই ৰূপটো ধ্যান কৰিলে কি হ'ব? মুখে বোলা ৰাম, হৃদয় ধৰা ৰূপ, এতেকে মুকুতি পাই বা কহিলো স্বৰূপ। সেই স্বৰূপ জ্ঞান গঠনত ঈশ্বৰৰ ৰূপ বৰ্ণনা, সেই ৰূপ বৰ্ণনা কৰি জীৱই যেতিয়া ঈশ্বৰৰ সেই দিব্য স্বৰূপটো ধ্যান কৰিব, তেতিয়া তেওঁৰ সেই স্বৰূপটোত মনটো স্থিৰ হ'ব। আৰু সেই ৰূপ চিন্তনটো যদি চকুৰ আগলৈ ভাহি আহিব, তেতিয়াহ'লে সেই জীৱই বেলেগকৈ সাধনা কৰাৰ প্ৰয়োজন নাই, তেতিয়াই জীৱৰ মুক্তি। খালি মাত্ৰ গুৰুত্ব এটা লাগে ঈশ্বৰৰ সেই ৰূপ চিন্তন। কৃষ্ণ বুলি মই কৈছোঁ ঠিকেই, কৃষ্ণৰ স্বৰূপটো মনলৈ আহিছেনে নাই অহা সেইটোতো লাগিব। প্ৰথমতে নাহে, লাহে লাহে গুৰুৰ ওচৰত শিকিবগৈ লাগিব ভগৱন্তৰ ৰূপটো কেনেদৰে চিন্তা কৰা যায়। গতিকে সেই পৰমাৰ্থৰ উপদেশ আজিৰ পৰা 1000 বছৰ আগতে কপিল প্ৰভুৱে আই দেৱহূতিক দিছিল। আৰু তেতিয়া সেই স্বৰূপ জ্ঞানৰ আধাৰতেই আই দেৱহূতি ঈশ্বৰৰ দিব্য ৰূপ চিন্তা কৰি শৰীৰ এৰিছে। আৰু তেওঁ শৰীৰৰ পৰা সিদ্ধিপদ নামৰ এক ক্ষেত্ৰ নিৰ্মাণ, যি ভাৰতবৰ্ষত এতিয়াও আছে, যি স্থানত আই দেৱহূতিয়ে শৰীৰ ত্যাগ কৰিছিল। আৰু এইখিনি কথা প্ৰসংগই 3য় স্কন্ধৰ কথাখিনি সম্পূৰ্ণ হৈছে। গতিকে এই কথাখিনিত চাবলগীয়া ভিতৰত বহুতখিনি কথা আছে,
যিখিনি কথা মোৰ মনলৈ বৰ্তমান নাই অহা, সেইকাৰণে মোৰ মনলৈ যি ৰূপত যিকণ আহিল মই আপোনাসৱৰ আগত ব্যক্ত কৰা হ'ল। আৰু এই কথাখিনিৰ ওপৰত মূলত আমাক কি দেখুৱাইছে? ভাগৱতৰ সেয়া ৩য় স্কন্ধই হওক, আন যিকোনো স্কন্ধৰ এটা কাহিনীয়ে হওক, সংসাৰ আৰু শৰীৰৰ নশ্বৰতা, জীৱৰ নিজ দায়িত্ব পালন। দায়িত্ব পালন কি? ঈশ্বৰৰ সেৱাৰ নিমিত্তে জীৱন ধৰাটো, সেইটো হৈছে জীৱৰ দায়িত্ব। ঈশ্বৰৰ সেৱাৰ নিমিত্তে তেতিয়াহ'লে কি ২৪ ঘণ্টা নাম গাই বহি থাকিম নি? সেইটো নহয়। কলিযুগত নাম শ্ৰেষ্ঠ, নামতেই আমি সকলো গতি পাম, এই কথাটো আমি সকলোৱে জানো, কোনো কাক বুজাব নালাগে যে ৪ চুকৰ মাজে ভগৱন্তৰ নামেই শ্ৰেষ্ঠ। তাৰ অৰ্থটো এইটো বুজোৱা হোৱা নাই, আমি ল'ৰা ছোৱালীক কোৱা নাই নহয়, বোপাই তহঁতি হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক এইবোৰ একো পঢ়িব নালাগে, পঢ়ি শুনি লাভ নাই, এইবোৰে গতি নিদিয়ে, ৰাম নামেহে গতি দিব, গতিকে ৰাম নাম ল আৰু বহি থাক, ঘৰ দুৱাৰ এইবিলাক বনাই লাভ নাই, চব মাটিত মিলি যাব, ৰাম নাম ল আৰু বহি থাক। এইটো শিক্ষাটো দিয়া নাই। ব্যৱস্থাসমূহ এৰিবলৈ ভাগৱতে কোৱা নাই, ব্যৱস্থাসমূহ পালন কৰিবই লাগিব, খালি সেই ব্যৱস্থাসমূহ ঈশ্বৰমুখী হৈ ঈশ্বৰক অৰ্পণা কৰি, তেতিয়া জীৱনৰ প্ৰতিটো কৰ্মই ভগৱত কৰ্ম হৈ পৰিব। আৰু যেতিয়া জীৱনৰ প্ৰতিটো কৰ্মই ভগৱত কৰ্ম হ'ব, তেতিয়াহ'লে সকলো সময়তে ঈশ্বৰ চিন্তন হৈ থাকিব। আৰু ঈশ্বৰ চিন্তন হৈ থাকিলে ঈশ্বৰে কিয় আপোনাক মোক গতি নিদিব? শংকাই নাই। সৰু এটি কাহিনী প্ৰসংগই মই কথাখিনি আজি বিৰাম পেলাব বিচাৰিছোঁ যে ভগৱান ৰামচন্দ্ৰ যেতিয়া বোলে কি হৈছিল, এই বনবাসৰ সময়ত দণ্ডকাৰণ্যলৈ গমন কৰিছিল, অৰণ্যৰ মাজেদি গৈ থাকোঁতে ইফালে ভৰত গৈ পালেগৈ নহয়। ভৰত গৈ পাওঁতেতো ভগৱান ৰামচন্দ্ৰক উভতাই আনিব বিচাৰিছিল, কিন্তু ভগৱানে নাহিলত তেতিয়া ভগৱন্তৰ প্ৰতীক ৰূপত এই চৰণ পাদুকাযোৰ লৈ অনা নাছিল জানো ভৰতে? এই চৰণ পাদুকাযোৰ লৈ আহিলত তেতিয়া ভগৱান ৰামচন্দ্ৰ খালী ভৰিৰে জংঘলত খোজকাঢ়ি গৈ আছিল। এই খোজকাঢ়ি যাওঁতে খালী ভৰিৰে, কাহানিও ৰজাৰ সন্তান হয়, কাহানিও আপোনাৰ ইমান বেয়া ৰাস্তাত, কাঁইট শিলগুটি পৰি থকা ৰাস্তাত খোজ কঢ়া নাই। ভগৱান ৰামৰ ভৰিত তেতিয়াহ'লে সৰু সৰু কাঁইট, সৰু সৰু শিলগুটি লাগি আঘাতপ্ৰাপ্ত হৈ ৰক্তক্ষৰণ হৈ বৈ আহিছিল। পাছে পাছে লক্ষ্মণ গৈ আছে, লক্ষ্মণে সুধিলে, দাদা তোমাৰ ভৰিত এই কাঁইটবিলাক লাগি, এই সৰু সৰু শিলগুটিবিলাক লাগি তেজ ওলাই আহিছে, তুমি এৰুৱাই নিদিয়া কিয়? তুমি খন্তেক বহি দিয়া, মই তোমাৰ ভৰিৰ পৰা সেই পাথৰবিলাক, কাঁইটবিলাক আঁতৰাই দিম। ভগৱান ৰামচন্দ্ৰই যিটো উত্তৰ দিলে, সেইটো উত্তৰত মানে ভক্তৰ প্ৰতি ভগৱন্তৰ ভাৱ কেনেকুৱা সেইটো বৰ ধুনীয়াকৈ বুজিব পৰা যায়। ভগৱান ৰামচন্দ্ৰই ক'লে, ভাতৃ সি কাঁইটেই নহওক কিয়, এবাৰ যেতিয়া মোৰ চৰণৰ আশ্ৰয় কৰিলে মই আৰু তাক পৰিত্যাগ কৰিব নোৱাৰোঁ। কাঁইটডালকৈ যেতিয়া এৰি দিয়া নাই, আপোনাক মোক কেনেকৈ এৰি দিব? যদি ভাৱেৰে তেওঁৰ আশ্ৰয় কৰা যায়, এইবিলাক বোলে অকণমান মনটো ভাল লাগিবলৈ কোৱা কথা, তেনেকৈ ভাবিলে তেনেকুৱা কথাই। কিন্তু যদি ভাৱেৰে লোৱা যায়, গোটেই ভাৱ ভক্তিৰ দৰ্শন এই কথাখিনিতেই সোমাই আছে। পুতনায়ো বুধিম বুলিহে গৈছিল, তেওঁকো যেতিয়া ঈশ্বৰে গতি প্ৰদান কৰিলে, আমি যদি অকণমান আৰু অলপ শুদ্ধ ভাৱনাৰে ঈশ্বৰমুখী হওঁ, তেতিয়া ঈশ্বৰে আপোনাক মোক গতি মতি ভক্তি মুক্তি নিদিয়াৰ কি প্ৰশ্ন আছে? ইমান এটা সুযোগ পোৱা গৈছে, ৮৪ লাখ জনী পাৰ কৰি মনুষ্য হৈছোঁ। সেইবাবে কোৱা হৈছে প্ৰায়ঃ দুৰ্লভ প্ৰাপ্তি মনুষ্যতম, বহুত দুৰ্লভ মানুহ হ'বলৈ পোৱাটো, তাতোতকৈ দুৰ্লভ মুমুক্ষুত্বম, মুখ্য প্ৰাপ্তিৰ ইচ্ছা কৰাটো, কিন্তু তাতোতকৈ দুৰ্লভ হৈছে সজ্জনা নাম সংগতি, সজ্জনসকলৰ সংগ পোৱাটো। আমিতো পাইছোঁ সৎসংগ, এয়াইতো সৎসংগ। চাবলৈ গ'লে অসৎ সংগ বুলি একো নাই। অসৎ সংগ কেতিয়া হয়? যদি তাত অসৎ আলাপ আলোচনা কৰা হয়, তেতিয়াহে অসৎ সংগ হয়, নাপাতিলেই হ'ল। ঈশ্বৰে ইমান ভাল কথা কিছুমান দিছে, ৰামায়ণ মহাভাৰত গীতা ভাগৱত অষ্টাদশ পুৰাণ, তাৰ কথা কিছুমান যদি আলোচনা কৰোঁ, সেইবিলাকে জীৱনত বেছি প্ৰভাৱ পেলাব। কাৰ ঘৰত কি হ'ল এইবিলাক পাতি থকাতকৈ। কিন্তু সেইবিলাক কথাটো আমি সহজে নাপাতোঁ, পাতিব লাগিব, মঠিলেহে তাৰ পৰা মাখনকণ পাম। বিচৰাৰ পদ্ধতিটো হৈছে সেইটো, যিমানে আমি ঈশ্বৰৰ কথাখিনি নিজৰ জীৱনত বিশ্লেষণ কৰি প্ৰয়োগ কৰি গৈ থাকিম, সিমানে জীৱনটো সুন্দৰ হৈ গৈ থাকিব। পোৱা নোপোৱা এইবিলাক জীৱনত থাকিবই। ভগৱান কৃষ্ণৰ জীৱনত জন্ম হ'বলৈ পোৱাই নাই, কংসই মাৰিবলৈ প্লেনিং চলাই আছে। জন্ম হোৱাৰ পাছতে নন্দৰ গৃহত থৈ আহিবলগীয়া হৈছে, এসপ্তাহেই হোৱা নাই মাৰিবলৈ পুতনা উপস্থিত হ'লগৈ। যদু বংশৰ ধ্বংস লেকে এটা দিনো ভগৱন্তই চাবলৈ গ'লে আমাৰ দৃষ্টিৰে শান্তিত পাৰ নকৰিলে। ইমানখিনি সংঘৰ্ষ কিয়? এইটো জগতৰ প্ৰকৃতিয়ে, কেশৱৰ বংশৰ বিপাক হেন দেখা, ইটো সংসাৰত সামান্যৰ কোনো লেখা। গতিকে ভক্তি কৰা মানে এইটো নহয় যে জীৱনৰ নোপোৱাবিলাক, পাব নলগীয়াবিলাক ঈশ্বৰে আমাৰ পৰা হৰণ কৰি লৈ যাব। সেইবিলাক থাকিবই, ভক্তসকলৰ জীৱনতে বেছিকৈ সমস্যা থাকে, কিন্তু তাক সহন কৰিব পৰা শক্তিকণ ঈশ্বৰে প্ৰদান কৰিছে। সেইটোৱেতো জীৱনত লাগে। সেই জীৱনত সেই শক্তিকণ থাকিলে যিকোনো পৰিস্থিতি বৰ সুন্দৰভাৱে পাৰ কৰি এটা সুখময় জীৱন যাপন কৰিব পৰা যায়। গতিকে এতিয়া মই মোৰ ফালৰ পৰা সময়ৰ প্ৰতি লক্ষ্য ৰাখি
ইমানখিনিতে আমাৰ কথাখিনি ৰাখিব বিচৰা হৈছে। এতিয়া কৈ যোৱা কথাখিনিৰ ওপৰত যদি আপোনালোকৰ কিবা সংশয় আছে, ক'বলগীয়া আছে, বা আমাৰো কোনোবাখিনিত কিবা ৰৈ গৈছে, তেতিয়াহ'লে আপোনালোকে বিনা দ্বিধাই তাক প্ৰকাশ কৰিব পাৰে। আৰু যদি নাই, তেতিয়াহ'লে আমি আমাৰ বক্তব্য ইমানতে ৰাখি পৰৱৰ্তী পাঠৰ বাবেও সেৱা জনাম। সন্নবাসা মনসেন্দ্ৰিয়েবা বুদ্ধ্যাত্মনায়া প্ৰকৃতে স্বভাৱাৎ কৰোমি যদ্যৎ সকলম পৰস্मै নাৰায়ণায়েতি সমৰ্পয়ামি নাৰায়ণায়েতি সমৰ্পয়ামি। কৃষ্ণ। ছবি